আইতলা কোৱা কোৱা জগত। হয় হয় শুনক না, আপোনালোকৰ যিটো ঘটনা যিটো যোৱা শনিবাৰে নিশা যোৰহাটৰ নগৰৰ হয় যিটো মাজমজিয়াৰ নিৰ্মল চাৰিআলিৰ হয় যিটো সমীপৰ এগৰাকী যুৱতীক প্ৰহাৰ কৰা যিটো ঘটনা আচলতে সংঘটিত হৈছে হয় যোৰহাটত, হয় হয় তাতে হয় আপোনালোকৰ ঋতু ফুকন নামৰ যিগৰাকী নেতা আচলতে সাঙুৰ খাই পৰিছে। হয় এই হয় গোটেই ঘটনাৰ সম্পৰ্কে আপুনি কি ক'ব? আচলতে মই যোৰহাট আজি আহি পাইছো। হয় যোৱাকালি ৰাতি বিষয়টোৰ সন্দৰ্ভত অৱগত হৈছো। হয় হয় এতিয়া বিশেষকৈ কথা হ'ল কি, সাংবাদ মাধ্যমৰ যোগেদি যিটো ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে, হয় সেই ভিডিঅ'টোক লৈ একান্তই আমি দুখ প্ৰকাশ কৰিছো। বীৰলাচিত সেনা অসমৰ জন্মলগ্নৰ পৰাই জড়িত হিচাপত হয় হয় দুখ প্ৰকাশ কৰিছো। আচলতে তেনেকুৱা এটা অনাকাংক্ষিক ঘটনাৰ দ্বিতীয়বাৰ মই কামনা কৰা নাই। হয় হয় আৰু মোৰ এই ঘটনাটোৰ আভাস অনুসাৰে মোৰ অনুভৱ হৈছে হয় হয় যে এইটো সম্পূৰ্ণ এটা পাৰিবাৰিক ঘটনা। হয় 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 য'ত তেওঁৰ মিছেছ, হয় তেওঁৰ পত্নী, হয় তেওঁৰ জ্যেষ্ঠ ছোৱালীজনী, হয় ডাঙৰ ছোৱালী গৰাকী হয় আৰু তেওঁৰ দেউতাক, তেওঁলোকৰ মাজৰ এটা পাৰিবাৰিক বিষয়, হয় হয় সেইটোতো আমি নাজানো। হয় আৰু এটা কথাই মই দুখ লাগিছে হয় যে গোটেই এটা পাৰিবাৰিক বিষয়টোক লৈ হয় যেতিয়া এটা ঘটনা পৰিস্থিতি এটা উদ্ভৱ হয়, হয় সেইটো আমি দেউতাক হিচাপে ভাবি লওঁ এটা পিতৃৰ দায়িত্ব বা দেউতাকৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত উম এই বিষয়টো এটা স্বতঃস্ফূৰ্ত ভাৱে এটা পৰিৱেশ সৃষ্টি হৈছে। উম গতিকে এই ক্ষেত্ৰত আচলতে বীৰলাচিত সেনা অসম শব্দটো জড়িত হ'ব নালাগে। হয় 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 আৰু এটা কথা মই আপোনাৰ মাধ্যমৰ যোগেদি জনাব বিচাৰিছো হয় যে যোৱা নৱেম্বৰ মাহতে যোৰহাট জিলাৰ যিমান বিলাক আঞ্চলিক সমিতি আছে, হয় হয় গোটেই আঞ্চলিক সমিতি বিলাক ভংগ ঘোষণা কৰা হৈছে। হয় হয় আৰু ইতিমধ্যেই ঋতুপৰ্ণ ফুকন আচলতে বৰ্তমান আমাৰ বীৰলাচিত সেনা অসমৰ সৈনিক। উম হুম হুম আচলতে নেতা শব্দটো ব্যৱহাৰ কৰি হুম 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 আৰু বীৰলাচিত সেনা অসমৰ যোৰহাট আঞ্চলিকৰ সম্পাদক শব্দটো ব্যৱহাৰ কৰি হুম হুম আচলতে সংগঠনৰ মজিয়াত এটা যিটো প্ৰভাৱ বিস্তাৰ কৰিছে, এই হুম বস্তুটোত আচলতে আমি দুখ প্ৰকাশ কৰিছো। আইতলা এটা সম্পূৰ্ণ এইবিলাক পাৰিবাৰিক বিষয় আৰু ইয়াত হয় সংগঠন কোনো জড়িত নহয় মানে আমি সাংগঠনিকভাৱে। হয় হয় এতিয়া শুনিছেনে? হয় শুনিছো। হয় চাওক, যিহেতু ঋতু ফুকনে ইতিমধ্যে আপোনালোকৰ ধৰক নেতাই হওক বা সৈনিকেই হওক, উম তেওঁ উম তেওঁ আচলতে গোটেই ঘটনাটোৰ হোৱাৰ সময়তে তেওঁ আৰক্ষী কাষ চাপিছিলে। হয় 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 আৰক্ষী কাষ চপাৰ পিছত ইতিমধ্যে আৰক্ষীয়ে ঘটনাটো কেনেকৈ তদন্ত কৰিলে, অৱশেষত ঋতু ফুকনক কিয় আটক কৰিবলগীয়া হ'ল, এই ঘটনাটো কিবা তাত আপোনালোকৰ কিবা সন্দেহ আছে নেকি তাত? চাওক, মই নেতৃত্ব হিচাপে মোৰ কিছুমান বিষয় জনাটোৰ প্ৰয়োজন আছে কাৰণে মই বিশ্বস্ত সূত্ৰে জানিব পাৰিছো। হয় আচলতে ইয়াৰ এই ঘটনাৰ হোৱাৰ দিনাখনেই হয় যে থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। হয় হয় আৰু সেই এজাহাৰ যে দাখিল কৰিছে, হয় হয় ঋতুপৰ্ণ ফুকনৰ ডাঙৰ ছোৱালী গৰাকীৰ সাক্ষাতত উম সদৰ থানাত এখন মানে এজাহাৰ দাখিল কৰা হৈছে। হুম 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 আৰু ছোৱালী গৰাকী ইতিমধ্যে আমি জানিব পাৰিছো 14-15 বা 16 বছৰৰ হুম বয়সৰ এগৰাকী ছোৱালী। হুম 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 গতিকে নাবালিকাক ছোৱালীকো ৰাজপথত মানে মাৰ ধৰ কৰিছে বুলি আমি জানিব পাৰিছো। হুম হুম আৰু ইতিমধ্যে মেডিকেল ৰিপৰ্ট সহ তেওঁলোকে মানে থানাত ইতিমধ্যে গোচৰ তৰিছিলে। হুম 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 কিন্তু আমি জানিব পৰা হুম হুম যে সেই এজাহাৰখন ইতিমধ্যে ৰেজিষ্টাৰ কৰা নাই। হয় যদি হয় প্ৰকৃততে আমি জনা বিষয়টো প্ৰকৃততে যদি সত্য, হয় 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 আচলতে ইয়াত এনেকুৱা এটা গুণ পোৱা যায় হয় হয় যে প্ৰশাসনে কিজানি কৰবাত নিৰপেক্ষ ভূমিকা এটা লোৱাত ব্যৰ্থ হৈছে নেকি। চাওক, ঋতু ফুকনৰ যিগৰাকী আপোনাৰ নাবালিকা কন্যা হয়, হয় হয় ইতিমধ্যে তেওঁ নাবালিকা বুলি ইতিমধ্যে ঋতু ফুকনেও কয় যে মোৰ কিশোৰীগৰাকীক আচলতে তেওঁ মাৰ ধৰ কৰিছিলে বা হয় কমেডীত হয় তেজ হয় ওলাইছিলে, হয় এই কথাখিনি তেওঁ সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। কিন্তু হয় হয় যদিহে ইতিমধ্যে মেডিকেল ৰিপৰ্ট সহ তেওঁলোকে জমা দিছে বুলি মই গম পাইছো আজি যোৰহাট আহি পাই। হয়, যদি এই ঘটনাটো সঁচাকৈয়ে এই গোটেই ঘটনাটো সত্যতা প্ৰমাণিত হয়, উম যদি উম গোটেই ঘটনাটো সঁচা কথা হয়, তেতিয়া উম ঋতুক কিয় মানে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল? আৰু উক্ত যিগৰাকী পাণ দোকানী আছিলে, হয় হয় সেই পাণ দোকানীজনে আচলতে থানাত তাক বহুৱাই থোৱা বুলি যিটো অভিযোগ উত্থাপিত কৰিছে, ক্ষমা উম খোজাৰ যিটো অভিযোগ উত্থাপিত কৰিছে, তেওঁ যুৱতীগৰাকীক সহায় কৰিবলৈ যোৱা বুলি কৈছে, উম এইটো উম আচলতে কি গোটেই ঘটনাটো কেনেকে পাক খাইছে গোটেই ঘটনাটো?
চাওক এইটো গোটেই মই কৈছোৱে এইটো এটা পাৰিবাৰিক বিষয়। হুম হুম একান্তই তেওঁলোকৰ ব্যক্তিগত বিষয়খিনি ব্যক্তিগত হিচাপে আছিল। হয় 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 কিন্তু হঠাৎ ৰাজহুৱা হ'ল সেইটোতো আমি সাংগঠনিকভাৱে একো ক'ব নোৱাৰো। হুম 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 মই কৈছোৱে সেইকাৰণে তেওঁলোকৰ ব্যক্তিগত হুম বিষয়। হুম হুম আৰু যদি এইটো যিটো ভিডিঅ' পাইছো হুম সঁচাকৈ এইটো আচলতে এইটো অনাকাংক্ষিক ঘটনা। হুম 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 এইটোতো পুনৰাবৃত্তি নহওক হুম আৰু হুম সৈনিক হিচাপে এনেকুৱা এটা বিষয়ত যিসকল জড়িত হৈছে, আজি ঋতুপৰ্ণ জড়িত হঠাৎ হ'ল। হুম 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 তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছো। হুম 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 তেনেকুৱা ঘটনা নহওক। হুম হুম আৰু সংবাদ মাধ্যমক আপোনালোকক জনাইছো হুম যে এনেকুৱা ব্যক্তিগত বিষয়ৰ ক্ষেত্ৰত মানে সংগঠনটোক সাঙুৰি আনিলে হুম হুম আমিও কিছুমান ক্ষেত্ৰত দুখ পাওঁ আচলতে। চাওক এটা আৰু গুৰুত্বপূৰ্ণ কথা আপোনাক কওঁ সুধো হয় প্ৰস্তুত কৰিছো হয় মই। হয় যিহেতু চাওক আমি দেখিবলৈ পাইছো যে আমাৰ বিভিন্ন সময়ত যদি এই ঘটনাটো যদি ঋতু ফুকনৰ লগত নহলহেঁতেন, উম উম সৰ্বসাধাৰণ এজন যুৱকৰ লগত হলহেঁতেন বা কোনো জনগোষ্ঠীয় নেতা নহৈ পেলাই যদি তেওঁ এজন কোনোবা কৰ্মী হলহেঁতেন কিবা যদি হলহেঁতেন, যিটো গোটেই ঘটনাটো আপুনি পৰিয়াল কেন্দ্ৰিক বুলি কৈছে যে উম উম তেওঁলোকৰ এটা ব্যক্তিগত সমস্যা গোটেই পৰিয়াল কেন্দ্ৰিক হয়। উম উম তেনেকুৱা এজাহাৰ ইতিমধ্যে যোৰহাটৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ থানাত বিভিন্ন এজাহাৰ ইতিমধ্যে দাখিল কৰা হয়, কিন্তু এজাহাৰখিনি ৰেজিষ্টাৰ নকৰে। উম উম কিন্তু উম এই গোটেই ঘটনাটো কি কাৰণে ৰেজিষ্টাৰ কৰিবলগীয়া হ'ল আৰক্ষী? আপুনি কি ক'ব এই গোটেই ঘটনাটোত? নহয় এইটো বিষয়টো চাওক এই বিষয়ত মই জ্ঞাত নহয়। উম যদি প্ৰকৃততে ৰেজিষ্টাৰ কৰা নাই হুম হুম তেতিয়াহ'লে মই গমহে পাইছো হুম যে হুম সত্যনিষ্ঠতাটো ইতিমধ্যে থানাৰ পৰা প্ৰশাসন বিষয়াসকলেহে গম পাব হুম 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 যে ৰেজিষ্টাৰ কৰিছে নে নাই। হুম হুম আৰু কি ছেকচনত কেনেধৰণৰ বিষয় হৈছে আৰু ঋতুপৰ্ণ ফুকনৰ ওপৰত কোনে এজাহাৰ দাখিল কৰিছে হুম হুম আৰু কি ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল হুম ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। হুম হুম এই বিষয়ৰ সন্দৰ্ভতটো মই ইতিমধ্যে অৱগত নহয়। মই কৈছোৱে যে যোৰহাট আহি মই পাইছোহিহে। হুম 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 পায়ে কিজানি আপোনাক প্ৰথম মই ফোনৰ যোগেদি বাইতটো মই দিবলৈ আজিৰ তাৰিখতে গাড়ীত বহি থাকোতে আপোনাক জনাইছো। হয় 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 গতিকে এটা আমি আশা কৰো ন্যায়ালয়ে এইটো ব্যৱস্থা হাতত লওক, দোষী শাস্তি প্ৰদান কৰক। এইটো বীৰলাচি থানা অসমে নকৰক এই শব্দটো মই কব বিচৰা নাই। হয় 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 খালি এটা নিৰপেক্ষ হুম 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 এটা গ্ৰহণযোগ্য সিদ্ধান্ত লওক, হুম যিটো সিদ্ধান্তই হুম হুম যে আমাক যেনেকে মঞ্চখনক হঠাৎ নামটো লোৱাৰ কাৰণে আমি মঞ্চখনে আঘাত অনুভৱ কৰিছো। হয় 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 যে মঞ্চখনেতো আমি কোৱা নাই যে হুম হুম কোনোবা এজনে ৰাজপথত আমাৰ সৈনিকে এনেকে কৰিছে, দোষাৰোপ কৰিছে, তেওঁক শাস্তি প্ৰদান নকৰিব তেনেধৰণৰ মন্তব্যটো আমি কৰা নাই। হয় হয় যে তুমি ৰাজপথত আমুক কৰা আমি লগত আছো, তেনেকুৱা ধৰণৰতো আমাৰ অনুমতি লৈ তেনেকুৱা ধৰণৰ বিষয় আগবঢ়োৱা নাই। হয় 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 গতিকে অনাগত সময়ছোৱাত আমি প্ৰশাসনলৈ অনুৰোধ এটা নিৰপেক্ষ ব্যৱস্থা লওক। উম আৰু সংবাদ মাধ্যমলৈ এটা অনুৰোধ যে সত্যনিষ্ঠ বাতৰি মাধ্যমেৰে হুম হুম যে দুষ্কৃতিক দমন আৰু শান্তক পালন কৰাৰ যিটো ব্যৱস্থা হুম প্ৰশাসনে ল'ব পাৰে, হুম হুম সেই ক্ষেত্ৰতো এটা সজাগতামূলক এটা নিৰপেক্ষ নিউজ দিয়ক, বাৰ্তা পঠাওক। হয় হয় যাতে আমি বীৰলাচি থানা অসমৰ যিটো ত্যাগ, ৰাইজৰ স্বাৰ্থত আমি যিখিনি কাম কৰি আছো হয় হয় এই কৰি থকাৰ খিনি অন্তত এই বিষয়খিনিৰ ক্ষেত্ৰতে এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে। শেষ প্ৰতিক্ৰিয়া আপোনাৰ কি থাকিব যোৰহাট প্ৰশাসনলৈ, যোৰহাট আৰক্ষী বিভাগলৈ শেষ প্ৰতিক্ৰিয়া আপুনি কি জনাব? হয়, যোৰহাট প্ৰশাসনলৈ এটাই অনুৰোধ জনাইছো যে দুষ্টক দমন কৰা ব্যৱস্থাটো প্ৰশাসনক ইতিমধ্যে চৰকাৰে দিছে। হয় আৰু দুষ্টক দমন কৰাৰ ব্যৱস্থাটো যেনেধৰণে তেওঁলোকক দায়িত্ব প্ৰদান কৰিছে উম সেই অনুপাতে নিৰপেক্ষ শব্দটো নিৰপেক্ষ শব্দটো সন্মুখত ৰাখি কামটো প্ৰশাসনে কৰক। হয় আৰু তাৰ সমানুপাতিকভাৱে শান্তি ৰক্ষাৰ স্বাৰ্থত আইনী ব্যৱস্থাৰ পদক্ষেপখিনি লৈ যাওক। বীৰলাচি থানা অসমৰ সদায় সহযোগিতা থাকিব। হ'ব, ধন্যবাদ আইততা, ধন্যবাদ ধন্যবাদ, জয় ধন্যবাদ। অসম। হয়।